এটা আচৰিত ভৱিষ্যতবাণী তৃতীয় বিশ্বযুদ্ধৰ পৰা পৃথিৱীৰ শেষলৈ বাবা ভাঙ্গাৰ পাঁচটা ভয়ংকৰ ভৱিষ্যতবাণী জনাব লৈছো আপোনালোকক নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক প্ৰতিবেদনটো আৰম্ভ কৰক বিশ্বত এনে বহু ভৱিষ্যতবাণী বক্তা আছে যিসকলে সময়ৰ পূৰ্বেই কৈ দিয়ে ভৱিষ্যতে কি হ'ব পাৰে এটা ভৱিষ্যতে কি হ'ব তাক লৈ মানুহৰ মাজতো খুব কৌতূহল থাকে আজি আমি আপোনালোকক এনে এজন ভৱিষ্যতবাণী কৰা লোকৰ বিষয়ে ক'বলৈ ওলাইছো যাৰ বহু ভৱিষ্যতবাণী সঁচা হৈছে আমি ক'বলৈ লৈছো 2025 চনৰ বিষয়ে পাঁচটা আচৰিত ভৱিষ্যতবাণী কৰা বাবা ভাঙ্গাৰ কথা এই বছৰটোত কিবা অশুভ ঘটনা ঘটিব নেকি জানো আহক এক নম্বৰতে হৈছে ইউৰোপত সংকট বাবা ভাঙ্গাই 2025 চনত ইউৰোপত সংকট আহিব বুলি ভৱিষ্যতবাণী কৰিছে তেওঁ মতে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংঘাতৰ বাবে ইউৰোপে এক গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব ইয়াৰ ফলত জন্মৰ হাৰ হ্ৰাস পাব তাৰ বাসিন্দাসকল জীৱনত অতি বেয়া প্ৰভাৱ পৰিব আৰু দ্বিতীয়তে হৈছে তৃতীয় বিশ্বযুদ্ধ বাবা ভাঙ্গাই বহু ভৱিষ্যতবাণী কৰিছে যিবোৰ সঁচা হৈছে 2025 বৰ্ষক লৈ তেওঁ কিছুমান চাঞ্চল্যকৰ ভৱিষ্যতবাণী কৰিছে যিবোৰ সঁচা হ'লে আলোড়ন সৃষ্টি কৰিব এটা ভৱিষ্যতবাণী অনুসৰি 2025 চনটো তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে কৰবাত নহয় কৰবাত এই ভৱিষ্যতবাণী যেন সঁচা হৈ আছে মানুহে ইয়াক ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ সৈতে সাদৃশ্য দেখিছে আৰু তৃতীয়তে হৈছে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত ডাঙৰ পৰিৱৰ্তন এফালে বাবা ভাঙ্গাই জন্মৰ হাৰ হ্ৰাস পোৱাৰ কথা কৈছে আনহাতে তেওঁ আয়ুস বৃদ্ধিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে তেওঁ মতে 2025 চনত কেঞ্চাৰ দৰে মাৰাত্মক ৰোগ চিকিৎসা পোৱা যাব আনহাতে এই বৰ্ষত বিজ্ঞানৰ এক ডাঙৰ পৰিৱৰ্তন আহিব 2025 চনত লেবত মানুহৰ পৰা কৃত্ৰিম অংগ তৈয়াৰ কৰা হ'ব এনে পৰিস্থিতিত শাৰীৰিক অক্ষমতা থকা লোকে ইয়াৰ সুবিধা ল'ব পাৰিব আৰু চতুৰ্থতে হৈছে এলিয়েনৰ সৈতে সংস্পৰ্শ বাবা ভাঙ্গাৰ অন্যতম চৰ্চিত ভৱিষ্যতবাণী হৈছে এলিয়েনৰ সৈতে সংস্পৰ্শ তেওঁ কৈছে যে 2025 চনৰ ভিতৰত মানুহে এলিয়েনৰ সৈতে সংস্পৰ্শলৈ আহিব অৱশ্যে এতিয়ালৈকে এনে কোনো বিষয় স্পষ্ট হোৱা নাই কিন্তু যদি এনেকুৱা হয় তেন্তে এই সমগ্ৰ বিশ্বৰ বাবে বিশেষ হ'ব আৰু পঞ্চমতে হৈছে পৃথিৱীৰ অন্ত বাবা ভাঙ্গাৰ এটা ভৱিষ্যতবাণীয়ে সকলোৰে মাজত শংকাৰ সৃষ্টি কৰিছে তেওঁৰ মতে 2025 চনত পৃথিৱীৰ অন্ত পৰিব যদিও মানৱ জাতিৰ অন্ত 5079 চনত হ'ব তথাপিও ইয়াৰ আৰম্ভণি 2025 চনৰ পৰাই হ'ব বাবা ভাঙ্গাই কয় যে এই বৰ্ষত ভূমিকম্প বানপানী আৰু অন্যান্য শোকাব ঘটনা সংঘটিত হ'ব যিয়ে মানৱ জাতিক প্ৰভাৱিত কৰিব বতৰৰ প্ৰচণ্ড পৰিৱৰ্তন হ'ব য'ত আশা কৰাতকৈ অধিক গৰম লগতে ঠাণ্ডা নপৰিব আৰু আকাশৰ পৰা পানীৰ ৰূপত মৃত্যুৰ বৰষুণৰ দৰে অন্তৰ্ভুক্ত আছে দেখা গৈছে যে ভূমিকম্পৰ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ জৰিয়তে এই কথা প্ৰমাণিতও হৈছে নিউজ ডেস্ক ৰিপোৰ্ট টেক নিউজ 24